নমস্কাৰ টাইমিটলৈ স্বাগতম জনাই এই মুহূৰ্তত এটা বিশেষ খবৰ লৈ আহিছো আনৰ প্ৰৰোচনাত পৰি প্ৰতিবাদত বহিবলৈ আহিব নালাগে শিক্ষাৰ্থীসকলে এতিয়া শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাব লাগে তেওঁলোকে নিজৰ কেৰিয়াৰৰ কথা চিন্তা কৰাৰ সময় গতিকে ৰাজনৈতিক চক্ৰান্তত বা ৰাজনৈতিক প্ৰৰোচনাত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহি নিজৰ সম্পত্তিহে এক প্ৰকাৰ ধ্বংস কৰা হৈছে বিটিচিত কালিৰ দিনটোত যি ঘটনা সংঘটিত হৈছিল সচিবালয়ত একাংশ প্ৰতিবাদকাৰীয়ে লণ্ডভণ্ড কৰিছিল এক প্ৰকাৰ বিটিচি সচিবালয় ধ্বংসৰ কাৰ্যৰে নিজৰ সম্পত্তি ধ্বংস কৰা বুলি উল্লেখ কৰিছে আজিৰ দিনটোত কালিৰ দিনটোত সংঘটিত ঘটনাক লৈ আজি এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হৈছে আৰু সৰ্বদলীয় বৈঠকত ইতিমধ্যে উল্লেখ কৰিছে এই কথা কালিৰ দিনটোত কিদৰে ঘটনা সংঘটিত হৈছিল বড়োভূমিৰ ঘটনাত জড়িত লোকক ইতিমধ্যে চিনাক্ত কৰা হৈছে কোন কোন বড়োভূমিৰ এই অপ্ৰীতিকৰ ঘটনাৰ সৃষ্টিৰ কাৰক আছিল কোন জড়িত আছিল এই ঘটনাত লোৱা হ'ব সেই লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা যিসকলে উচতনি দিছিল এই ঘটনাক লৈ সেইসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব পৰীক্ষা কৰা হৈছে ইতিমধ্যে চিচিটিভিৰ ফুটেজত পোহৰলৈ আহিছে কোন এই ঘটনাৰ লগত প্ৰকৃতৰে জড়িত আৰু কোনে কিদৰে শিক্ষাৰ্থীসকলক দিছিল উচতনি লৈছে এই মুহূৰ্তত সবিস্তাৰে এই খবৰ কাৰোবাৰ প্ৰৰোচনাত পৰি আন্দোলনত যোগদান কৰিব নালাগে শিক্ষাৰ্থীসকললৈ এই আহ্বান সৰ্বদলীয় বৈঠকত শিক্ষাৰ্থীসকলক প্ৰতিবাদত ব্যৱহাৰ কৰা সকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ'ব আজিৰ দিনটোত এনেধৰণে ডাঙৰ মন্তব্য কৰিছে সংবাদমেলৰ জৰিয়তে আনৰ প্ৰৰোচনাৰ পৰা দূৰত থাকি নিজৰ পঢ়া শুনা ঠিকে ৰাখক শিক্ষাৰ্থীসকলে প্ৰতিবাদ কৰাৰ সময় নহয় এতিয়া শিক্ষাৰ্থীসকলৰ বাবে সদনত 6 জনগোষ্ঠী জনজাতিকৰণক লৈ দাখিল কৰা প্ৰতিবেদনৰ সন্দৰ্ভত সৰ্বদলীয় বৈঠক বিটিচি বিধান পৰিষদৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰীৰ অধ্যক্ষতাত সম্পন্ন হৈছে এই সৰ্বদলীয় বৈঠক আৰু এই সৰ্বদলীয় বৈঠকত উপস্থিত হৈছে বিটিচিৰ নেতা কালিৰ ঘটনাক লৈ প্ৰতিগৰাকী নেতাই জনাইছে তীব্ৰ নিন্দা 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভত দাখিল কৰা প্ৰতিবেদনৰ সৈতে জড়িত নহয় বিটিচিৰ সচিবালয় গতিকে বিটিচিৰ সচিবালয়ত যি লণ্ডভণ্ড কৰিলে সেই কাৰ্য সম্পূৰ্ণৰূপে নিন্দনীয় কিন্তু একাংশ লোকে একো নজনাকৈ বিটিচিৰ পবিত্ৰ স্থানত আক্ৰমণ কৰিছে আইনৰ মন্দিৰ শান্তি সম্প্ৰীতি উন্নয়নৰ বাবে কাম কৰা মন্দিৰত আক্ৰমণ কৰাটো অগণতান্ত্ৰিক কাৰ্যকলাপ শিক্ষাৰ্থীসকলে এনে অগণতান্ত্ৰিক কামত লিপ্ত নহৈ কেৰিয়াৰৰ ক্ষেত্ৰত আগবাঢ়িব লাগে ইতিমধ্যে চিনাক্ত হৈছে শিক্ষাৰ্থীসকলক প্ৰৰোচনা কৰা মূল ব্যক্তিসকল কোনে এই ঘটনা সংঘটিত কৰিছিল কাৰ উচতনিত সংঘটিত হৈছিল ঘটনা তেওঁলোকক ইতিমধ্যে চিনাক্ত কৰা হৈছে চিচিটিভিত বন্দী হৈছে ঘটনাত উচতনি দিয়া লোকৰ দৃশ্য ইউপিপিএল আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতা জড়িত থকাৰ প্ৰমাণ পোৱা গৈছে বুলি ইতিমধ্যে সৰ্বদলীয় বৈঠকত মন্তব্য কৰিছে সচিবালয়ত আক্ৰমণ কৰা মানে বিটিচিৰ 32 লাখ জনসাধাৰণৰ ওপৰত আক্ৰমণ কৰাৰ ঘটনা এই আন্দোলনে বিটিচিৰ জনসাধাৰণৰ মনত তীব্ৰ আঘাত দিছে বিটিচিৰ জনসাধাৰণৰ মনত এক প্ৰকাৰ ক্ষোভ প্ৰকাশ কৰিছে 1135 জন শ্বহীদৰ বিনিময়ত লাভ কৰা সচিবালয়ৰ সম্পত্তি ধ্বংস কৰি নিজৰ সম্পত্তিকে ধ্বংস কৰিছে আন্দোলনৰ নামত কৰা এনে কাম গৰিহণাৰ যোগ্য আজিৰ দিনটোৰ সৰ্বদলীয় বৈঠকত এনেধৰণে ডাঙৰ মন্তব্য কৰি কৈছে যে তেওঁলোকৰ বিৰুদ্ধে এতিয়া আইনী কঠোৰ ব্যৱস্থা লোৱা হ'ব যিসকলে সচিবালয়ত আক্ৰমণৰ ঘটনা সংঘটিত কৰিছিল তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ঘটনাক লৈ এক বিশেষ তদন্তৰো ইতিমধ্যে আহ্বান জনোৱা হৈছে আৰু এই সন্দৰ্ভত মন্তব্য আছে আমি পুনে সংবাদমেলৰ পৰা ভাষ্য আগবঢ়াবলৈ চেষ্টা কৰিম সৰ্বদলীয় বৈঠকত আজিৰ দিনটোত যিহেতু কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যোৱাকালি আবেলি বিটিচিএলে যিটো এছেম্বলি এই এছেম্বলিত যিটো আক্ৰমণ এই আক্ৰমণটো আমি প্ৰথমেই গৰিহণা দিছো অবাঞ্ছিত ঘটনা যোৱাকালি যিসকলে কঠালে তেওঁলোকক আমি অনুৰোধ জনাইছো কাৰোবাৰ প্ৰৰোচনাত কাৰোবাৰ মিছ গাইডত তেনেকুৱা আন্দোলনত যোগদান কৰিব নালাগে স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰীক লৈ ইউনিভাৰ্চিটিৰ ছাত্ৰ ছাত্ৰীক লৈ যিসকল ৰাজনৈতিক বা তেনেকুৱা মটিভ লৈ পেলাই যিসকলে এই ল'ৰা ছোৱালীক মিছগাইড কৰিলে তেখেতসকলৰ ওপৰত যিটো আইনী ব্যৱস্থা এই ব্যৱস্থাটো ল'বৰ কাৰণে আমি আহ্বান জনাইছো আৰু আমাৰ স্কুল আৰু কলেজীয়া বা ইউনিভাৰ্চিটিৰ ছাত্ৰ ছাত্ৰীসকলক এইখিনি মই অনুৰোধ কৰিব বিচাৰিছো আৱেগিকত বা কাৰোবাৰ প্ৰৰোচনাত তেনেকুৱা মিছগাইড হোৱাৰ পৰা বিৰত থাকক নিজৰ পঢ়া শুনা ঠিকে ৰাখক আৰু
সঁচা মিছা কথাবিলাক ভালকৈ শুনক আৰু যোৱাকালি যিটো কাৰণত যিটো আৱেগিক কৰি তুলিলে এচাম ব্যক্তিয়ে, সেইটোতো তেনেকুৱা আৱেগিক হোৱাৰ কোনো প্ৰশ্ন নাছিলে। যিটো জনজাতিকৰণৰ যিটো আইন, এই আইনখন জাষ্ট গ্ৰুপছ অফ মিনিষ্টাৰসকলে ৰিপৰ্টখন দাখিলহে কৰিছিলে। ইয়াৰ লগত আমাৰ BTC এছেম্বলিৰ কোনো জড়িত নাই। তাত যে এটা পবিত্ৰ আৰু চবতকৈ উচ্চ স্থান যিটো আইনৰ মন্দিৰ, আমাৰ শান্তি সম্প্ৰীতি আৰু উন্নয়নৰ ক্ষেত্ৰত যিটো কাম যিটো মন্দিৰত হয়, সেই মন্দিৰখনকেই আক্ৰমণ কৰাটো খুব অগণতান্ত্ৰিক কাৰ্যকলাপ হৈছে। ইয়াৰ কাৰণে মোৰ ছাত্ৰ ছাত্ৰী বন্ধুসকলক মই অনুৰোধ কৰিছোঁ, এনেকুৱা অগণতান্ত্ৰিক কামৰ লিপ্ত নহৈ নিজৰ কেৰিয়াৰৰ কাৰণে নিশ্চয় চিন্তা কৰিব। আৰু যিসকল দোষী ব্যক্তি, যিসকল মানে চ' লিডাৰ্ছ নিজকে জাহিৰ কৰি পেলাই এই ল'ৰা ছোৱালীক উচতনি দি পেলাই যি কাণ্ড কৰালে, সেই ব্যক্তিসকলক চিনাক্ত কৰি, আৰু ইতিমধ্যে বহু ব্যক্তিক চিনাক্ত হৈছে আমাৰ CC কেমেৰাত বন্দী হোৱা বহুত ব্যক্তিৰ, যিসকল UPPL আৰু নিখিল বড়ো ছাত্ৰসন্থাৰ লগত জড়িত থকা চেনিয়ৰ ব্যক্তিসকল আছে, তেওঁলোকৰ ইতিমধ্যে আইডেণ্টিফাইড হৈছে। তেখেতসকলৰ ওপৰত নিশ্চয় আইনী ব্যৱস্থা ল'ব। আৰু এটা উচ্চ পৰ্যায়ৰ যিটো এছেম্বলি, এটা উচ্চ পৰ্যায়ৰ এটা সাংবিধানিক অনুষ্ঠান, এই অনুষ্ঠানত আক্ৰমণ কৰা বা গণতন্ত্ৰৰ ওপৰত আক্ৰমণ কৰা কাৰ্যৰ ওপৰত নিশ্চয় এটা তদন্ত হ'ব। এইখিনি আমি তদন্ত দাবী কৰিছোঁ। সঁচাকে মই খুব দুখিত স্পীকাৰ হৈ পেলাই, কাৰণ যোৱাকালি যিখিনি ঘটনা হৈ গ'ল আমাৰ বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল লেজিছলেটিভ এছেম্বলিত আন্দোলন কৰাৰ নামত আমাৰ বড়ো ছাত্ৰ সন্থাই যিখিনি কাণ্ড কৰিলে, সেইটো দুখ লগা আৰু গৰিহণাযোগ্য। আমি গৰিহণা দিছোঁ, কাৰণ এছেম্বলিটো হ'ল এটা পবিত্ৰ অনুষ্ঠান। এই এছেম্বলিত আমি বহিয়েতো BTCৰ গোটেই অঞ্চলৰ উন্নয়নৰ কথা আমি চিন্তা চৰ্চা কৰোঁ, ইয়াত আলোচনা আমি কৰোঁ, আৰু ইয়াৰ মতে আমি সকলো BTC অঞ্চলৰ উন্নয়নৰ কাম আমি কৰি যাওঁ। গতিকে এটা এনেকুৱা পবিত্ৰ অনুষ্ঠানৰ ওপৰত আক্ৰমণ মানে আমাৰ BTCত বসতি কৰা 32 লক্ষ জনসাধাৰণৰ ওপৰত আক্ৰমণ বুলি আমি ক'ব লাগিব। এইটো কথা সঁচা হয় যে আন্দোলন কৰাৰ কাৰণে সকলোৰে অধিকাৰ আছে, কিন্তু আন্দোলন কি ধৰণে কৰিব লাগে সেইটো সকলোৱে জানে। গণতান্ত্ৰিক পদ্ধতিৰে তেওঁলোকে আন্দোলন কৰিব লাগিছিল, কিন্তু গণতান্ত্ৰিক পদ্ধতিৰে তেওঁলোকে আন্দোলন কৰাৰ নামত কিন্তু ইয়াত হিংসা তেওঁলোকে কৰিলে। যোৱাকালি যি ঘটনা হ'ল, 22 বছৰ ইতিহাসত আমাৰ এই বডোলেণ্ডৰ এছেম্বলিত আক্ৰমণ কৰা এনেকে আমি কোনো জীৱন আমি ভাবা নাছিলো। যি ঘটনাই আমাৰ সকলো MCLৰ মন চুই গৈছে, সকলো BTCৰ মানুহৰ ৰাইজৰ মনত আঘাত দিছে। নিশ্চয় যিসকলে আন্দোলনকাৰীয়ে যোৱাকালি আন্দোলন কৰিলে, তেখেতসকলে কাৰোবাৰ অচেতনিত বা কাৰোবাৰ নিৰ্দেশত সেনেকে কৰা যেন আমি অনুভৱ কৰিছোঁ। যিয়ে নহওক, যিখিনি আমাৰ এছেম্বলিত নষ্ট কৰিলে, যি আমাৰ BTC অঞ্চলৰ সকলো ৰাইজৰ এটা সম্পত্তি আমি নষ্ট কৰিছোঁ, আমি ক'ব লাগিব যে এই পবিত্ৰ সদন আমাৰ 1135 জন শ্বহীদ হৈ আমি BTC পাইছিলোঁ, আৰু সেই পবিত্ৰ সদনখন আমি নিজৰ সম্পত্তি নিজেই ধ্বংস কৰি লোৱা এনেকে এটা অনুভৱ হৈছে।